এইটো ভিডিঅ'ত আলোচনা কৰিম এডিআৰই এক্সাম বা ডিএলএড এণ্ট্ৰেন্স এক্সামৰ বৃত্তৰ পৰা যদি কোনো কুৱেশ্যন আহে তেতিয়াহ'লে মোৰ এই কুৱেশ্যনকেইটাৰ পৰা আহিব লাগিব। তো আপোনালোক ধুনীয়াকৈ বুজি লওক। মই ফাৰ্ষ্টত আপোনালোকক বুজাই আছোঁ, চাওক। মই এটা ইয়াত বৃত্ত বনাইছোঁ। বৃত্তৰ এটা কি আছে? কেন্দ্ৰ আছে। এতিয়া চাওক, যদি বৃত্তৰ এটা বিন্দুৰ মাজেৰে এডাল ৰেখা যায় তেতিয়া তাক আমি কি বুলি ক'ম? স্পৰ্শক। আৰু যদি দুটা বিন্দুৰ মাজেৰে ৰেখা যায়, এই চাওক মই দুটা বিন্দু লৈছোঁ, বৃত্তৰ দুটা বিন্দু, তেতিয়া ইয়াক আমি ছেদক বুলি ক'ম। দুটা বিন্দু সংযোগ কৰা ৰেখা যদি হয় তেতিয়া ইয়াক আমি জিয়া বুলি ক'ম। মনত ৰাখিব, দুটা বিন্দু সংযোগ কৰিছোঁ, জিয়া। আৰু মাজেৰে যোৱা ৰেখাডালক, দুটা বিন্দুৰ মাজেৰে যোৱা ৰেখাডালক কি বোলে? ছেদক বোলে। দুটা বিন্দু সংযোগ কৰা ৰেখাডালক জিয়া বোলে। আৰু বৃত্তৰ কেন্দ্ৰৰে যোৱা ৰেখাডালক ব্যাস বোলে। কেন্দ্ৰ দি ক'লে ব্যাস বুলি কোৱা হয়। আৰু ব্যাসৰ আধাক, অৰ্থাৎ আধাখিনি যদি আমি লওঁ, ধৰক এইখিনি, ইয়াক কি বুলি কোৱা হয়? ব্যাসাৰ্ধ বুলি কোৱা হয়। ব্যাসাৰ্ধ। আৰু চাওক, এনেকুৱা কুৱেশ্যন আহিব পাৰে যেন এটা বৃত্তত কেইটা বিন্দু থাকে, তেতিয়া আমি ক'ম অসংখ্য বিন্দু আছে। এনেকৈ অসংখ্য বিন্দু দি এটা বৃত্ত গঠন হৈছে। একদম ধুনীয়াকৈ মনত ৰাখিব, এটা বৃত্তত অসংখ্য বিন্দু আছে। এতিয়া চাওক, মই ইয়াত কেইটামান কুৱেশ্যন কৰি দিছোঁ, আছে ইয়াত আনচাৰকেইটা আপোনালোকে নিজে নিজে কৰিব পাৰিম। জাষ্ট মই প্ৰশ্নকেইটা কৰি দিছোঁ। বৃত্তৰ এটা বিন্দুৰ মাজেৰে যোৱা ৰেখা কোৱা হয়। এটা বিন্দুৰ মাজেৰে যোৱা ৰেখা কি বুলি কোৱা হয়? ইয়াত চাওক, ইয়াত লিখা আছে, এইটো চাওক, এটা বিন্দুৰ মাজেৰে যোৱা ৰেখা কি বুলি কোৱা হয়? স্পৰ্শক। ৰাইট আনচাৰ স্পৰ্শক। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হ'ল, বৃত্তৰ দুটা বিন্দুৰ মাজেৰে যোৱা ৰেখা কোৱা হয়, কি বুলি কোৱা হয়? এই দুটা বিন্দুৰ মাজেৰে গৈছে ৰেখা এডাল, এই চাওক, এইটোৰ নাম কি? ছেদক। ৰাইট আনচাৰ হ'ল ছেদক। তাৰপিছৰ কুৱেশ্যন, বৃত্তৰ দুটা বিন্দুক সংযোগ কৰা ৰেখা, অৰ্থাৎ দুটা বিন্দু সংযোগ কৰিছে, এইফালে এটা বিন্দু আৰু এইফালে এটা বিন্দু সংযোগ কৰি দিছে, তাক কি বুলি কোৱা হয়? জিয়া। তাৰপিছৰ প্ৰশ্ন, কেন্দ্ৰৰ মাজেৰে যোৱা ৰেখা হ'ল, কেন্দ্ৰৰ মাজেৰে যোৱা ৰেখাক কি বুলি কোৱা হয়? কেন্দ্ৰৰ মাজেৰে যোৱা ৰেখাক কি বুলি কোৱা হয়? ব্যাস, যিটো বুজাই দিছিলোঁ। লাষ্ট কুৱেশ্যন, ব্যাসৰ আধাক কি বোলে? ব্যাসৰ আধাক কি বোলে? ব্যাসাৰ্ধ বোলে। আৰু এটা কুৱেশ্যন, এইটো আনচাৰ আপোনালোকে দিব, মই কুৱেশ্যনটো আপোনালোকে কৰিছোঁ। এটা বৃত্তত কেইটা বিন্দু থাকে? এইটো আনচাৰ আপোনালোকে দিব। আৰু এটা কুৱেশ্যন, এটা বৃত্তত কেইডাল সমান্তৰাল স্পৰ্শক আঁকিব পাৰোঁ? সদায় মনত ৰাখিব, দুডাল। এটা বৃত্তত আমি দুডালহে সমান্তৰাল স্পৰ্শক আঁকিব পাৰোঁ। আৰু আপোনালোকক যিটো কুৱেশ্যন মই দিছোঁ সেইটো আনচাৰ আমাক দিব কমেণ্ট বক্সত কমেণ্ট কৰি। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, যাতে পৰৱৰ্তী মোৰ এনেকুৱা ভিডিঅ'বোৰ পাই থাকে। থেংক ইউ ভেৰি মাছ মোৰ ভিডিঅ' চোৱাৰ বাবে।